ছটিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আছামিক শ্বিলঙত গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল কেজেং নৰুবা থংডক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে পত্নীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে থংডকক পত্নীক আৰক্ষীৰ জিম্মাতেই এৰি পলায়ন কৰিছিল থংডকে নাকা চেকিঙত আমি দুইজন অৰুণাচলী মঠা মাইকীক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ তাৰ পিছত ডিউৰিং সাৰ্চ এণ্ড অপাৰেশ্যন আমি তেওঁলোকক আইডেণ্টিফাইড কৰিবলৈ সক্ষম হ'লোঁ যে এজন হ'ল 3rd IRBN-ৰ হাবিলদাৰ অৰুণাচল প্ৰদেশত হেডকোৱাৰ্টাৰটো হ'ল সিজুকছা তেওঁ মঠা আৰু মাইকী তেওঁলোকে আপোনাৰ ইটাখলা সাইডত আহি পেলাই ড্ৰাগছ মানে হেৰইন জাতীয় বস্তু 6টা কণ্টেইনাৰ আমি তেওঁলোকক যেতিয়া চেকিং কৰি সাৰ্চ কৰোঁ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ পিছত তেওঁলোকক আমি এৰেষ্ট কৰি পেলাই আপোনাৰ ছটিয়া থানাত আমি জিম্মাত ৰাখিছিলোঁ তাৰ পিছত নেক্সট ডে 20 তাৰিখ ৰাতিপুৱা যেতিয়া আমাৰ পুলিচৰ যিজনী ডিউটি থাকে তেওঁলোকে লকআপখন সদায় ৰাতিপুৱা চাফাই কৰিব লাগে সেইটো কাৰণে তেওঁলোকক বাহিৰত বহাই থৈ দিছিলে বাই দি টাইম বাথৰুমটো চাফা কৰি আছিলে ঠিক তেনেকুৱা টাইমতে দুইজন আসামীয়ে পলাইছিলে কিন্তু আমি যেইজনে হেৰি আছিলে কি বুলি কয় শ্ৰীমতী চেৰিং দেখা তেওঁক আমি আকৌ ধৰিবলৈ সক্ষম হ'লোঁ তাৰ পিছত আপোনাৰ 3rd IRBN-ৰ হাবিলদাৰ অৰুণাচল পুলিচত তেওঁলোকৰ হেডকোৱাৰ্টাৰ হ'ল সিজুকছা তেওঁ পলাই যাবলৈ সক্ষম হ'ল তাৰ পিছত সেইদিনাৰ পৰাই আমি সোৰ্স এংগেজ কৰি আমি গম পালোঁ যে তেওঁ পলাই আছে আৰু তেওঁলোকৰ কোনো পইচা পাতি নাই সেইটো কাৰণে তেওঁ ঘৰত মানুহবিলাকৰ লগতো কথা পাতি আছিলে বেলেগ বিভিন্ন ফোন নাম্বাৰেদি তাৰপিছত আমিও সোৰ্স এংগেজ কৰিলোঁ এংগেজ কৰি পেলাই আমি ৰাতিপুৱা ভাগত আমি শ্বিলঙত মেইন টাউন পুলিচ বাজাৰৰ পৰা একক ধৰিবলৈ আমি সক্ষম হ'লোঁ